নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আকৌ মোৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ। আশা কৰো সকলোৱে ভালে আছে। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক ক'ব ওলাইছো অসম জুডিচিয়েল চাৰ্ভিচ ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে, য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু পোষ্টটো হৈছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াৰ লাষ্ট ডেট হ'ল 3 তাৰিখ 3 মে 2025 লৈকে। আৰু নিমো পোষ্ট ইয়াতে দিয়া আছে অসম জুডিচিয়েল চাৰ্ভিচ গ্ৰেড 3 ৰ কাৰণে। আৰু নম্বৰ পোষ্ট 22টা পোষ্ট আছে। আৰু কেটেগৰী ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে। ইউআৰ ৰ কাৰণে 12টা, এছচিৰ কাৰণে এটা, এছটিপিৰ কাৰণে 2টা আৰু এছটিএইচ ৰ কাৰণে 7টা পোষ্ট আছে। আৰু পে ইয়াতে দিয়া আছে 77,840 পৰা ষ্টাৰ্ট কৰি 13,06,520 লৈকে পাৰ মান্থ কৈ পাব। আৰু লগতে আদাৰ এলাউন্সেছ পাব এজ পাৰ এডমিছেবল আণ্ডাৰ দি ৰুলছ। আৰু চিটিজেনশ্বিপ আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব। আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ লাষ্ট ডেটৰ ভিতৰত 43 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। যদি জেনেৰেল কাষ্টৰ হয়, শ্বেডিউল কাষ্ট বা শ্বেডিউল ট্ৰাইব হ'লে আপোনালোকৰ 38 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব লগত যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু আপোনালোকৰ এটা এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব। ইয়াতে মেনশ্যন কৰা আছে তলত কাষ্ট ৱাইজ কেটেগৰী আৰু এপ্লিকেশ্যন ফি। এছচি এছটি হ'লে 500 ৰুপিজ পেমেন্ট কৰিব লাগিব। আৰু পিডব্লিউডি হ'লে 2100 পেমেন্ট দিব নালাগে। আৰু আদাৰ্ছৰ কাৰণে 1000 পেমেন্ট কৰিব লাগিব। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 17 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। আৰু ইয়াৰ লাষ্ট ডেট হ'ল 3 মাৰ্চ 2025 গধূলা 5টা লৈকে। আৰু লাষ্ট ডেট অফ ফি পেমেন্টৰ 5 মাৰ্চ 2025 টিল বেংকিং আৱাৰ্ছ। সো বন্ধুসকল, আপোনালোকে যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত এপ্লাই লিংকটো পাব। আপোনালোকে তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে, অথবা আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে। আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিব পাৰিম। আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এণ্ড অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাব। আপোনালোকে যদি আৰু অধিক কিবা জানিব লগা থাকে তেনেহ'লে আপোনালোকে তাতে ক্লিক কৰি চাই ল'ব পাৰে, অথবা আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে। আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইয়াতে সামৰিলো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো হেল্পফুল পাইছে। যদি পাইছে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব। আজিলৈ ইয়াতে সামৰিলো। ধন্যবাদ।